দুপৰীয়া ৰন্ধা বঢ়া জিকা আলু ভাজি বনাওঁ। দুপৰীয়া মানে নহয়, এতিয়া 3টা বাজে। বোলো বনাই থৈছোঁ তাৰমানে আজি ৰাতিপুৱা নাস্তা একেবাৰে 1-1:30টাত খোৱা হ'ল। ৰুটি বনালোঁ, এনেকৈ চব্জি এনেকৈ বনালোঁ, খালোঁ। সেইটো ভোক লগা নাই। বোলো বনাই থৈছোঁ, পটকৈ আকৌ ভাত বিচাৰিব, জিএফও বিচাৰিব। বোলো জিকা আছে, জিকা ভাজি বনাই থওঁ। গোল গোলকৈ জিকা কাটিলোঁ, জিকাখিনি তাতে আলু দি দিলোঁ। আলু দি কিনে জিকা বনাওঁ। ৰাতিপুৱা গৰম দিয়া 3টা বাজে বুলি ভাবিছিলোঁ, আচাৰ আজান দিলে। জিকাটো বনাইছোঁ, ভাতো হৈ গ'ল। অলপ এনেকৈ বাচন ধুব আছে, বাচনখিনি ধুলোঁ। আজি বতৰটো এনেকুৱা, বাপৰে বাপ, বৰষুণ এৰাই নাই। কাপোৰ দুবাৰ মেলি দুবাৰ চপাই আনিলোঁ। 3টা জিকা থৈ দিছোঁ। কালি মানে যদি মাছ ল'ব পাৰোঁ, মাছেদি বনাওঁ। বতৰটো এনেকুৱা, অলপ বতৰটো দাঙিলে কাপোৰ চাপোৰ কিন্তু শুকালে হয়। কিন্তু ইফালে কেৰাহীত দালি বহাই দিছোঁ। বতৰটো দাঙিলে কাপোৰ চাপোৰ শুকালেও কামটো কমি যায়। বনাই থৈ দিওঁ, পিছত যদি বেছি খাব বিচাৰে খাব পাৰিব। ভোক লাগিলে খাব পাৰিব, ৰাতি আৰু নবনাওঁ। গতিকে জিকাটো ভাজি বনাম। গোল গোলকৈ কেনেকৈ কাটিছোঁ এনেকৈ। আলুও গোল গোলকৈ কাটি লৈছোঁ, পাতলা পাতলাকৈ। চব্জিটো বহাই দিম। মছলা নিদিওঁ, জলকীয়া কাটি দিছোঁ। তেলতে একেবাৰে নহৰু অকণমান দিছোঁ, হালধি নিমখ দি পেলাই ভাজি দিম। নিৰ্ভৰ গা ধোৱালে ন, তাইক 3টাত গা ধোৱালোঁ। গা চা ধুৱাই তাই আকৌ ঘৰ মালি গ'লে তাই কালাৰ পেঞ্চিল কিবা ড্ৰয়িং বুক লৈ গৈছে, তাতে কালাৰ কৰি আছে। ভাত নাখাওঁ বুলি ক'লে, কমপ্লেইনবিলাক আছে, এইবিলাক খাই আছে। ভাতটো টাইমত দিলেও নাখায়। তাক আৰু স্কুল খুলিলে চব টাইম টেবুলবিলাক ঠিক হ'ব। ৰন্ধা বঢ়াখিনি কৰি লওঁ। মোৰ হৈ গ'ল দুপৰীয়া ৰন্ধা। দুপৰীয়া ৰন্ধা মানে একেবাৰে ৰাতি ৰন্ধা। ব্ৰেকফাষ্ট ছানস্ক্ৰীমটো নালাগে হেৰি হৈ গ'ল, ডেটটো ফেইল হৈ গ'ল, পেলাই দিলোঁ। জিকা ভাজি হৈ গ'ল। এয়া মা গেছ শেষ হ'ব নেকি? গেছ শেষ হ'ব। মোকতো ভয়ে লাগি আছে গেছ শেষ হ'ব। গেছ শেষ হ'লে কি কৰিম নাজানো আৰু। এনেইতো ঘৰ মালিকৰ 3টা চিলিণ্ডাৰ, ঘৰ মালিকৰ পৰা 1টা চিলিণ্ডাৰ আনি চলোঁ। আকৌ শেষ হ'লে আকৌ ঘৰ মালিকক বুকিং কৰি দিব গ'লে বুকিং কৰি দিয়ে। সেনেকুৱা কৰি বুকিং নাই হোৱা, অহা মাহতহে বুকিং হ'ব। যদি গেছ শেষ হৈ যায়, তেতিয়া খৰিও নাই। ওপৰতে আশাটো আছে, আশাত বনাম। 2-3টা খৰি আছে, 2 দিন বনালে শেষ হৈ যাব। কাপোৰ পাত চব চাফা কৰিলোঁ। ধৰা কাপোৰ যিহেতু বতাহ শুকাই যাব। মুচি চুচি চব চিজি কৰি থৈ দিলোঁ। পিছত যদি খাব বিচাৰে ভাতটো দি দিম। কণী 2টা আছে, ভাজি দিম। আৰু কি ইমান সদায় হেৰি কৰি থাকিম। হৈ গ'ল আজি মোৰ খানা। আসসালামু আলাইকুম। ৰাতিপুৱা নাস্তা ৰুটি বনাই আছোঁ। এনেকুৱা ঠাণ্ডা বতৰ, বাপৰে লাইট জ্বলাই দিছোঁ পাকঘৰত। নাস্তা দি পেলাই মানে আমাৰ এই আকৌ স্কুলত কিমান যাব লাগে। জলদি নাস্তাটো দি পেলাই যাওঁ। 11টা বাজে ৰুটি বনাই দিছোঁ। ৰুটি বনাই পেলাই হেৰি কৰোঁ, চাহ আছোঁ, ৰঙা চাহ জিৰপাক দি যাওঁ। মই খালোঁ। তাৰপিছত এইফালে 2টা ৰুটি মছলা গাখীৰ দি যাওঁ। চৰ্টকাট হ'ব নহয়, এনেকৈ দি থৈ পেলাই পটাপট যাম। ৰেডি হৈছে। আকৌ পটকৈ বৰষুণ দিব, বতৰটো ক'লা হৈ আহিয়ে আছে। দি থৈ যাওঁ। চিপকৈ বৰষুণ দিয়ে আছে। এয়া ঘৰৰ ভিতৰটো কেনেকৈ আনি হৈ যাওক। লাইট জ্বলাব লাগে। এয়া লোৱা দি থৈ পেলাই যাওঁ। সোমৰ ভিতৰত কাপোৰ চাপোৰ চব নিমখ দিয়া ৰঙা চাহ, এইফালে গাখীৰ 2টাকৈ দিছোঁ। তো কোনে খোৱা মই জলদি কাপোৰ পিন্ধি যাওঁ। কিয় খোৱা? এতিয়া 2টাক দিছোঁ খাব। আহি পেলাই কাম চামবিলাক কৰিম। বিচনা চিচনা লেতেৰা হৈ আছে। পিছত অফিচটো বন্ধ হৈ যায় যদি আকৌ সোনকালে যাওঁ।